Hey guys, welcome back to my channel. আজি মই বনাম khulasoporia pitha. তাৰ বাবে মই লৈছো অকণমান নিমখ আৰু চাউলৰ গুড়ি। তাৰ পাছত আমি পানীৰে অকণমান মিক্স কৰি লম। মিশ্ৰণখিনি বেছি পানীও হ'ব নালাগে, বেছি গোটাও হ'ব নালাগে। মিডিয়াম টাইপত ৰাখিলে হ'ল আৰু এইখিনি পানী দিয়ে ভালদৰে মিহলি কৰি লম। মিশ্ৰণখিনি ৰেডি হোৱাৰ পাছত এতিয়া আমি নামমাত্ৰ তেল দিছোঁ। মই ৰিফাইন তেলে ইউজ কৰিছোঁ আৰু এইখিনি আমি ভালদৰে ঢালি দিম। এইখিনিয়ে হৈছে নাৰিকল ভাজি থোৱা আৰু মই অলপ ডাঠ কৰি ভাজিছোঁ আৰু হৈছে এয়া চেনি, নাৰিকল চেনি মিক্স। তেলখিনি গৰম হোৱাৰ পাছত এইখিনি আমি ঢালি দিছোঁ। পিঠাখন ভালদৰে ফুটি উঠাৰ পাছত মই ঢাকনিখন লগাই দিছোঁ অকণমান টাইমৰ বাবে। ভাজি থোৱা মিশ্ৰণখিনি এতিয়া দি দিলোঁ। মই নাৰিকল চেনিখিনি অকণমান ৰঙচুৱা কৰি ভাজিছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। মই যিহেতু দুয়োটা ফাল ওলোটাই দিয়া নাছিলোঁ, সেইবাবে মই এতিয়া এনেধৰণে দুটা কোণ লগ লগাই এনেধৰণে দি দিছোঁ। দেখিবলৈ ধুনীয়া হয় আৰু খাবলৈ খুব টেষ্টি হয়। এয়া দেখিছেনে?
এয়া আমাৰ কালাৰফুল পিঠা ৰেডি। কেনেকুৱা হৈছে বাৰু দেখিবলৈ? খাবলৈ কিন্তু খুব টেষ্টি হৈছিলে। মই খাই বহুত ভাল পাওঁ এনেধৰণে বনাই। আপোনালোকে এনেধৰণে খাব পাৰে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈকে ধন্যবাদ।